বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এলবিৰ ক্ষেত্ৰত গোলাঘাট জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ। আপোনালোকৰ মাজৰ বহুজনেই কমেণ্ট ছেকশ্যনত গোলাঘাট জিলাৰ কাট অফৰ এক বিশ্লেষণ দিবৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰি আছিল আৰু আপোনালোকৰ পৰাও যথেষ্টখিনি কমেণ্টৰ সঁহাৰি আমি পাইছিলোঁ যেতিয়া আপোনালোকৰ নম্বৰসমূহ আমি বিচাৰিছিলোঁ। আৰু এই সকলোখিনি দিশ চাই আৰু যোৱা বছৰৰ মেধা তালিকাখনো আমি ভালদৰে বিশ্লেষণ কৰি চাই এইবাৰ গোলাঘাট জিলাৰ ক্ষেত্ৰত এলপিত কেনেধৰণৰ হ'ব পাৰে কেটেগৰী ৱাইজ আছামিজ মিডিয়ামৰ ক্ষেত্ৰত এক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। প্ৰথমে আমি যোৱা বছৰৰ যিখন ফাইনেল মেৰিট লিষ্ট আছিলে, ফাইনেল মেৰিট লিষ্টখনৰ অলপ কিছু তথ্য আমি বিশ্লেষণ কৰিম। তাৰপিছত এই বছৰৰ তালিকাখনৰ লগত আমি তুলনামূলকভাৱে বিশ্লেষণ কৰিম। প্ৰথমে আমি চাই ল'ম যোৱা বছৰ OBC আৰু MOBCৰ কিমান পোষ্ট আছিলে। OBC আৰু MOBCৰ ক্ষেত্ৰত এলপিত গোলাঘাট জিলাৰ 18টা পোষ্ট আছিলে আৰু তালিকাৰ যিজন শীৰ্ষত আছিলে ফাইনেল মেৰিট লিষ্টত তেখেতৰ নম্বৰ আছিলে 225.650 আৰু টেটত তেওঁ নম্বৰ পাইছিলে 56%। কাট অফ অৰ্থাৎ 18 নম্বৰ থকা প্ৰাৰ্থীজনৰ নম্বৰ আছিলে 204.457, অৰ্থাৎ কাট অফ 200ৰ ওপৰত আছিলে পুৰণি পদ্ধতিত হ'লেও OBC MOBCৰ ক্ষেত্ৰত। আৰু টেটৰ নম্বৰসমূহ কেনেধৰণৰ আছিলে? 55ৰ পৰা 59 পোৱা প্ৰাৰ্থী আছিলে 6জন, 60ৰ পৰা 64% পোৱা প্ৰাৰ্থী আছিলে 10জন। আপোনালোকক আগতেও কৈছোঁ যে 60ৰ পৰা 64% পোৱা প্ৰাৰ্থী কিন্তু যথেষ্ট বেছি সকলো কেটেগৰীতে, সকলো জিলাতেই পোৱা গৈছে যোৱা বছৰত। আৰু 65ৰ পৰা 69লৈ এজন আৰু 70+ মাত্ৰ এজন। গতিকে OBCৰ যি 18টা পোষ্টত আছিলে এনেধৰণৰ আছিলে তেওঁলোকৰ টেটৰ নম্বৰসমূহ। এতিয়া আমি চাম SCৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত মাত্ৰ 12টা পোষ্ট ওলাইছিলে। তালিকাৰ 1 নম্বৰতে থকা অৰ্থাৎ টপ অফ দি টেবুলত যিজন আছিলে তেখেতৰ নম্বৰ আছিলে 207, অৰ্থাৎ OBC MOBCৰ কাট অফতকৈ অলপ ওপৰত 1 নম্বৰ থকাজনৰ SC 207.150 আৰু টেটত তেওঁ পাইছিলে 64%। কাট অফ আছিলে 201.050, অৰ্থাৎ 200ৰ প্লাছ আছিলে 201.050 আৰু টেটৰ নম্বৰ আছিলে 66%, যিজন কাট অফত আছিলে 12 নম্বৰ। আৰু টেটৰ নম্বৰবিলাক কেনেধৰণৰ আছিলে? SCৰ ক্ষেত্ৰত 55ৰ পৰা 59লৈ পোৱা প্ৰাৰ্থী আছিলে 4জন, 60ৰ পৰা 64লৈ পোৱা আছিলে 2জন, 65ৰ পৰা 69লৈ পোৱা আছিলে 3জন আৰু 70+ আছিলে 3জন। গতিকে SCৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ টেটৰ নম্বৰ 55ৰ পৰা 59লৈ 4জন আছিলে, অৰ্থাৎ আটাইতকৈ সৰ্বোচ্চ সেইটো আছিলে। SCৰ ক্ষেত্ৰত অন্য জিলাবিলাকতো আপোনালোকে মন কৰিছে 60ৰ পৰা 64লৈ 2জন আছিলে, 65ৰ পৰা 69লৈ 3জন, 70+ত 3জন। প্ৰায় সমানেই আছিলে আটাইকেইটা কেটেগৰীতে, মাত্ৰ 55ৰ পৰা 59লৈ 4জন আছিলে। ST হিলছৰ ক্ষেত্ৰত মাত্ৰ 2টা পোষ্ট ওলাইছিলে। 1 নম্বৰত থকাজনৰ নম্বৰ আছিলে 191.483 আৰু টেটত তেওঁ পাইছিলে 65.333, অৰ্থাৎ 1 নম্বৰ থকাজনৰ নম্বৰ 200ৰ তলত আছিলে। ST হিলছৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ সংখ্যা কম, 2টা পোষ্টতো তেনেধৰণৰ হৈছিলে। আৰু কাট অফ অৰ্থাৎ 2 নম্বৰত থকাজনৰ নম্বৰ আছিলে 174.133, বহুত তল 2টা পোষ্টতে। গতিকে ST হিলছৰখিনিৰ সিমান চিন্তা কৰিবলগীয়া নাথাকে। টেটত তেওঁৰ নম্বৰ আছিলে 63.333। গতিকে আপোনালোকে নিশ্চয় জানে যে গোলাঘাট জিলাখনৰ ক্ষেত্ৰত আমাৰ এটা ধাৰণা যে যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া এইকেইখন জিলাত উজনি অসমৰ কাট অফ অলপ হাই হয়। বিগত বৰ্ষবিলাকত আপোনালোকে দেখিছে। কিন্তু এই যোৱা বছৰৰ তালিকাখনত যি দেখিলে আপোনালোকে OBC MOBCৰ ক্ষেত্ৰত তেনেধৰণৰ হৈছিলে। গতিকে আমি এতিয়া চাম আনৰিজাৰ্ভ কেটেগৰী বা ST প্লেইনছৰ ক্ষেত্ৰত কেনেধৰণৰ আছিলে যোৱাবাৰ। ST প্লেইনছৰ ক্ষেত্ৰত 9টা পোষ্ট ওলাইছিলে আৰু তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 201.817 আৰু তেওঁৰ টেটৰ নম্বৰ আছিলে 58.667, কাট অফ আছিলে 190.381 আৰু টেটত নম্বৰ আছিলে 62.667। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ পোৱা 6জন আছিলে, 60ৰ পৰা 64লৈ পোৱা 2জন, 65ৰ পৰা 69 পোৱা 1জন আৰু 70+ত নাছিলে প্ৰাৰ্থী। আৰু এইবাৰ ST প্লেইনছৰ ক্ষেত্ৰত গোলাঘাটত পোষ্ট নাই, গতিকে বিশেষ বিশ্লেষণৰ প্ৰয়োজন নহ'ব বুলি ভাবিছোঁ ST প্লেইনছৰ ক্ষেত্ৰত গোলাঘাটত, যিহেতু এইবাৰ পোষ্টেই নাই। আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱাবাৰ 58 পোষ্ট ওলাইছিলে, এইবাৰ কিন্তু তাৰ দুগুণ পোষ্ট মানে 101 পোষ্ট ওলাইছে। তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 245.117, যথেষ্ট বেছি নম্বৰ। আৰু টেটত তেওঁ পাইছিলে 74.667 আৰু কাট অফ আছিলে 209.052, অৰ্থাৎ 58 পোষ্টতো কাট অফ 209 মানে 210ৰ ওচৰা-ওচৰি আছিলে। গতিকে যথেষ্ট কাট অফ ওপৰত আছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত। গতিকে এইবাৰো বহুত কমিব বুলি আমি ক'ব নোৱাৰোঁ। আৰু টেটৰ নম্বৰ আছিলে যিজনৰ কাট অফত আছিলে 68.667%।
আৰু এই যি 58টা পোষ্ট আছিলে তেওঁলোকৰ টেটৰ নম্বৰবিলাক কেনেকুৱা আছিলে 60 পৰা 64% পোৱা 41 জন প্ৰাৰ্থী আছিলে আপোনালোকে মন কৰিব আনি যাবৰ ক্ষেত্ৰত 58 পোষ্টত 41 জনৰ পাৰ্চেণ্টেজ টেটত 60 পৰা 64% আছিলে আপোনালোকে নিশ্চয় গম পাইছে যে 60 পৰা 64% মানৰ ভিতৰত থকা যিসকল টেটৰ পাৰ্চেণ্টেজ থকাসকল প্ৰাৰ্থী যোৱাবাৰেই চিলেক্ট হৈছিলে গতিকে আপোনালোকে এটা নিশ্চয় গম পাইছে আৰু 65 পৰা 69লৈ 14 জন আছিলে 70 প্লাছত 3 জন আছিলে গতিকে এই সকলোখিনি দিশ আমি চাই এটা কথা গম পালোঁ যে গোলাঘাট জিলাৰ ক্ষেত্ৰত আনৰিজাৰ্ভ আৰু OBCৰ ক্ষেত্ৰত কাট অফ কিছু ওপৰত আছিলে আৰু SCৰ ক্ষেত্ৰত কাট অফ কম আছিলে ST প্ৰিন্সৰ ক্ষেত্ৰতো কাট অফ কম আছিলে আৰু ST হিলছৰ ক্ষেত্ৰত যথেষ্ট কম আছিলে গতিকে এইবাৰ কেনেধৰণৰ হ'ব পাৰে এইবাৰ টি টাইপছৰ ক্ষেত্ৰত 22টা পোষ্ট ওলাইছে টি টাইপছৰ ক্ষেত্ৰত আপোনালোকে জানে যে গোলাঘাট জিলাতো যথেষ্ট টি টাইপছৰ মানুহ আছে তথাপিতো সমগ্ৰ অসমত যথেষ্ট পোষ্ট ওলাইছে গতিকে টি টাইপছৰ এইবাৰ প্ৰাৰ্থীসকল ইমান বেছি নাই টেট পাছ কৰা গতিকে টি টাইপছৰ ক্ষেত্ৰত 56 নতুন পদ্ধতি মতে 56 মানত থকা প্ৰাৰ্থীসকল সুৰক্ষিত জনত আছে বুলি আমি ক'ব পাৰোঁ ST হিলছৰ ক্ষেত্ৰত 19টা পোষ্ট ওলাইছে আপোনালোকে জানে ST হিলছৰ ক্ষেত্ৰত 54 প্লাছত থকা প্ৰাৰ্থীসকল ছেফ জনত আছে বুলি আমি ক'ব পাৰোঁ ঠিক একেদৰে PWDৰ ক্ষেত্ৰত 13টা পোষ্ট ওলাইছে PWDৰ ক্ষেত্ৰতো 57 নৰ আশে-পাশে থকা বা 57 প্লাছ থকা প্ৰাৰ্থীসকলক আমি ছেফ জনত আছে বুলি ক'ব পাৰোঁ তেওঁলোকৰ তালিকাত নাম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে SCৰ ক্ষেত্ৰত কিছু কাট অফ বাঢ়ি যাব তাত 57.5 পৰা 58 মানৰ ভিতৰত থকাৰ সম্ভাৱনা আছে SCৰ ক্ষেত্ৰত OBCৰ ক্ষেত্ৰতো কাট অফ আপোনালোকে নিশ্চয় দেখিছে যোৱাবাৰো যথেষ্ট বেছি হৈছিলে 60 পৰা 61ৰ ভিতৰত থকাৰ পূৰ্ণ সম্ভাৱনা আছে OBCৰ ক্ষেত্ৰত আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62 পৰা 63 ভিতৰত থকাৰ সম্ভাৱনা আছে কাট অফ অৰ্থাৎ 62 to 63 ভিতৰত থকাৰে সম্ভাৱনা আছে গতিকে আজি আমি গোলাঘাট জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ পৰৱৰ্তী সময়ত কোনখন জিলাৰ আপোনালোকে এনেদৰে বিশ্লেষণ বিচাৰে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু গোলাঘাটত দুটা কেটেগৰীত বিশেষকৈ অলপ কাট অফ হাই হোৱাৰ সম্ভাৱনা আছে প্ৰথমেই হ'ল আনৰিজাৰ্ভ কেটেগৰী দ্বিতীয়তে হ'ল OBC আৰু তৃতীয়তে হ'ল SCৰ ক্ষেত্ৰত বাকীখিনি কেটেগৰীত ইমান চিন্তা কৰিবলগীয়া নাই গতিকে আপোনালোকে হয়তো আমাৰ লগত সহমত হ'ব পাৰে নহ'বও পাৰে আমি এতিয়া মাত্ৰ তুলনামূলক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিছোঁ প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ